খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু যুৱ কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত আজিৰ এই বিশাল ৰাজহুৱা সভাৰ সভাপতি আলমগীৰ জোতাৰ সাহেব, আপোনালোকৰ মৰমৰ বিধায়ক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোৰ বন্ধু মোৰ ভাতৃ জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা সাহেব, কংগ্ৰেছৰ বিশিষ্ট নেতা গোৱালপাৰা পূব সমষ্টিৰ মাননীয় বিধায়ক মোৰ ভাতৃ মোৰ বন্ধু AK ৰছিদ আলম সাহেব, অলপ আগতে আমাৰ পৰা প্ৰস্থান কৰা প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া সাহেব, তেওঁৰ সহধৰ্মিনী বিশিষ্ট কংগ্ৰেছী নেতা ফৰিদা ইয়াসমিন সাহেবা, জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধি ডাঙৰীয়া, মঞ্চত উপবিষ্ট নাছিৰ মোল্লাকে প্ৰমুখ্য কৰি বিশিষ্ট নেতাসকল, আজি অংশগ্ৰহণ কৰা জহিৰুলকে প্ৰমুখ্য কৰি কংগ্ৰেছত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, আলি মোলামাসকল, বয়োজ্যেষ্ঠ লোকসকল, সমগ্ৰ এই অঞ্চলৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, মই প্ৰথমে আপোনালোকক কংগ্ৰেছ দলৰ ফালৰ পৰা আৰু মোৰ ব্যক্তিগত ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে ইমান ৰাতি আপোনালোকে ইয়ালৈ আহিছে, বয়োজ্যেষ্ঠ লোকসকল ইয়ালৈ আহিছে, যুৱকসকল ইয়ালৈ আহিছে, সাংবাদিক বন্ধুসকল ইয়ালৈ আহিছে। এই সকলোলৈকে মোৰ অন্তৰস্থলীৰ পৰা আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। ৰাইজ, মই আজি আপোনালোকক উত্তেজিত হৈ দীঘলীয়াকৈ বক্তৃতা নিদিওঁ। মই আপোনালোকৰ লগত ঘৰুৱাভাৱে কথা পাতিম, আপোনালোকেও মোক সুধিব, ময়ো আপোনালোকক ক'ম। আমাৰ কথাখিনি আপোনালোকে শুনাৰ পাছত আপোনালোকে ঘৰলৈ যাব, এচা নামাজ পঢ়িলে এতিয়া ঘৰত গৈ আপোনালোকে খোৱা লোৱা কৰি শুব। ৰাতিপুৱা আপুনি আপোনালোকৰ ল'ৰা ছোৱালী আৰু শুভাকাংক্ষীসকলক মাতি আনিব। মাতি আনি যদি কয় যে ৰকিবুল হুছেইন আৰু তেওঁৰ সহযোগীসকলে কোৱা কথাখিনি সত্য, আমাৰ কথাখিনি আপোনালোকে মানিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, আপোনালোকে সুখে শান্তিৰে থাকিব পাৰিব, তেতিয়া অনুগ্ৰহ কৰি অহা 7 তাৰিখে দলে বলে গৈ হাতৰ চিনত ভোট দি মোক আপোনালোকে আপোনালোকৰ সন্মান কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, এইটো যিটো নিৰ্বাচন, এই নিৰ্বাচনটো সংসদ কেৱল কৰাৰ কাৰণে নহয়, আপোনালোকে জীৱনত বহুত ভোট দিছে, বিধায়ক কৰিছে, চৰকাৰ হৈছে, বিভিন্ন ধৰণেৰে আপোনালোকে মানুহক ভোট দিছে। কি এইবাৰ যিটো ভোট আপোনালোকে 7 তাৰিখে দিব, সেই ভোটটো জীৱনৰ সকলো নিৰ্বাচনতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন। কাৰণ এই নিৰ্বাচনটো কোন সংসদ হ'ল কোন নহ'ল সেইটো ডাঙৰ কথা নহয়। এই নিৰ্বাচনটো হ'ল আপোনালোকৰ জীৱন বচোৱা নিৰ্বাচন। যদি এই আঙুলিটোৰে আপোনালোকে শুদ্ধভাৱে আপোনালোকে নিজৰ প্ৰতিনিধি আপোনালোকে কৰে, তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ জীৱন ভাল হ'ব। আৰু যদি ভুল হৈ গ'ল, 7 তাৰিখৰ পিছত 8 তাৰিখে হাই হাই কৰিলে একো লাভ নহ'ব। সেইকাৰণে এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, কেইবাবাৰো আপোনালোকে চিন্তা কৰি আপোনালোকৰ ভোটটো দিব। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যনটো কোনো উৎসৱ ফূৰ্তি নহয়,
যে ইলেকশন আহিলে আমি জিন্দাবাদ জিন্দাবাদ কব, বিজেপিৰ অফিচ এটা খুলি ল'ব, জিন্দাবাদ জিন্দাবাদ কব, বিজেপিৰ লগত থকা এজিপিৰ অফিচ এটা খুলি ল'ব। এই নিৰ্বাচন কোনো উৎসৱ নহয়, এই নিৰ্বাচনটো হ'ল আপোনালোকৰ জীৱন ৰক্ষাৰ, আপোনালোকৰ জীৱন ৰক্ষাৰ সিদ্ধান্ত। এই নিৰ্বাচনটো আপোনালোকৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন। সেইকাৰণে মই বাৰম্বাৰ মোৰ ভাষণ আৰম্ভ কৰাৰ আগত আপোনালোকক কৈছো যে আপোনালোকে চিন্তা কৰি আপোনালোকৰ ভোট দিব। এতিয়া আপোনাৰ কথা হ'ল যে ইমান যে ৰাতি আপোনালোকে ইয়াত গোট খাইছে, কিহৰ কাৰণে গোট খাইছে? যে ৰকিবুল হুছেইন আহিছে, সংসদৰ প্ৰাৰ্থী, তেওঁ কি কয় সেই কথাখিনিৰ কাৰণে আহিছে, হয়নে নহয়? মোৰ মুখত আপোনালোকে আপোনালোকৰ মনৰ কথাখিনি বিচাৰি পাইছে নে নাই, সেই কথাটোৱে সকলোতকৈ ডাঙৰ কথা। মই বাৰে নাম কৰা বহু কথা কৈ গলো, কিন্তু আপোনালোকৰ আচল কথাটো নকলো। ইমান ৰাতি কষ্ট কৰি অহা কিবা লাভ হ'ব জানো? মই পোনে পোনে আপোনালোকৰ ওচৰলৈ আহিছো যে আপোনালোকে যে ইয়ালৈ আহিছে, প্ৰধান কাৰণ হ'ল যে আপোনালোকে যাতে কংগ্ৰেছ দলৰ পৰা, ৰকিবুল হুছেইনৰ পৰা এনেকুৱা কথা শুনে যিখিনি কথাৰ যোগেদি আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালে শান্তিৰে শুব পাৰে, হয় নে নহয় ৰাইজ? সকলোতকৈ ডাঙৰ কথাটো হ'ল এই ধুবুৰীবাসী, খৰমুজা ব্লক, গোৱালপাৰা জিলা, ধুবুৰী লোকসভা সমষ্টি, সকলোতকৈ ডাঙৰ কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে আমাক বিভিন্ন ধৰণেৰে তুচ্ছ তাচ্ছিল্য কৰিছে, আমাক অপমান কৰিছে, আমাক ভয় খুৱাইছে, হয় নে নহয় কওক ৰাইজ? তেনেকৈ ভয় খুৱাইছে। আমি মূৰৰ ঘাম মাটিত পেলাই কৰ্ম কৰি খুৱালো, আমি কষ্ট কৰি খুৱালো। চৰকাৰে আমাক কিবা দিলে, কিবা নিদিলে, ইমান আমাৰ ভক্ষেপ নাই। ৰাতিপুৱা ওলাই যাওঁ, খেতি কৰো, খৰমুজা ব্লকৰ পৰা গুৱাহাটীলৈ যাওঁ, ডাঙৰ ডাঙৰ আমি বিল্ডিঙত আমি বনোৱা কাম কৰো, আমি কৰ্ম কৰি খাওঁ। হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অফিচটো ডাঙৰ ধুনীয়া বনাইছে ধুবুৰীৰ মিস্ত্ৰীয়ে, ধুবুৰী বনোৱাই আমি কষ্ট কৰি খাওঁ। কষ্ট কৰি কিয় খাওঁ? যে আমাৰ পৰিয়ালটো যাতে লৈ আমি শান্তিৰে থাকিব পাৰো, সেইটোৱে নহয় জানো? ৰোজা ধৰি, কৰ্ম কৰি, খেতি কৰি, দুটা পইচা উপাৰ্জন কৰি আমি যেতিয়া নিজৰ ঘৰলৈ আহো, আমি বিচাৰো যে আমাৰ ল'ৰা ছোৱালী লৈ যাতে আমি শান্তিৰে থাকো। ঈদ যাতে আমি কৰোঁতে আমাৰ ল'ৰা ছোৱালীক কাপোৰ দিম, পৰিয়ালক কাপোৰ দিম, খোৱা বস্তু আনিম, আমি আনন্দৰে থাকিব বিচাৰো, হয় নে নহয় ৰাইজ? এই সময়খিনিত উপাৰ্জন কৰি আমি ঘৰলৈ আহো। হিমন্ত বিশ্ব শৰ্মা পুলিচে শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ জেলত লৈ যায়, হয় নে নহয় কওক ৰাইজ? ডেকা ল'ৰাবিলাকক শুই থকা অৱস্থাত ঘৰৰ পৰা লৈ গৈ বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে, পিছত কয় এনকাউণ্টাৰ হৈছে, হয় নে নহয় কওক? আনকি আমি শুই থকা অৱস্থাত ল'ৰা ছোৱালীৰ কালি পৰীক্ষা আছে গুৱাহাটীতো, হাতীৰে, বুল্ডেজাৰে আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰবিলাক ভাঙি দিয়ে, হয় নে নহয় কওক? আমি এক অশান্তিত আছো, কৰ্মকাৰী কৰা লোকবিলাক অশান্তিত আছো। মোক সুধিছে যে আপুনি যদি সংসদ হয় আপোনাৰ প্ৰধান কাম কি হ'ব? মই কৈছো এই দুখীয়া মানুহসকলে যিটো এটা অশান্তিত ভুগিছে, সেই লোকসকলক নিৰাপত্তা দিয়া ৰকিবুল হুছেইনৰ প্ৰধান দায়িত্ব হ'ব। মোৰ মানুহৰ যাতে কোনো অশান্তিত থাকিব নোৱাৰে, সেইটোৱেইটো আমাৰ প্ৰধান কাম। আমি যাতে পৰিয়ালটো লৈ ভালকে থাকো, হয় নে নহয়? মই মুকলিকে আজি আপোনালোকক কৈছো
বিশ্ব শৰ্মা এনেকুৱা হিমন্ত বিশ্ব শৰ্মা এটা নহয়, দুটা নহয়, তিনিটা নহয়, 50টা হিমন্ত বিশ্বই আপোনালোকৰ নোম এডাল লৰাব নিদিওঁ। মই ৰাজহুৱাকে কথা দিছো ৰাইজ আপোনালোকক। সেই কথাখিনি সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। এতিয়া আপোনালোকে কব যে ৰকিবুল হুছেইনৰ ভাষণ শুনিবলৈ আহিলো, আজি ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়াৰ কথা কৈ আছে। খৰমুজা ব্লকত আমিতো কেতিয়াও হিমন্ত বিশ্বক ভোট নিদিওঁৱেই, দিয়ে জানো? হিমন্ত বিশ্ব শৰ্মাৰ কথা কেলে কি হব? সেই কথাখিনিকে মই আপোনালোকক বুজাবলৈ যত্ন কৰিছো যে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ ভোটৰ যোগেদি মুখ্যমন্ত্ৰী হৈ আছে। কেনেকৈ জানে ৰাইজ? সচেতন লোকসকলে জানে যে অসমত যদি UDFৰ জন্ম নহলেহেঁতেন আজি বিজেপি চৰকাৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, হয় নে নহয় কওক আপোনালোকে? সেইকাৰণে আমাৰ প্ৰধান দায়িত্ব হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী অতৰাবলৈ হলে UDF দলক ৰাজনৈতিকভাৱে আমি প্ৰত্যাখ্যান কৰিব লাগিব। আৰু UDF দলক প্ৰত্যাখ্যান কৰিবলৈ হলে তেওঁলোকৰ চৰ্দাৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব। আপোনালোকে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাওক। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী অতৰোৱাৰ দায়িত্ব আমাক দিয়ক ৰাইজ, আপোনালোকে আমি কৰি দেখুৱাম ৰাইজ। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া AK ৰছিদ আলমে কৈছে আপোনালোকক, ধুবুৰীবাসী ৰাইজৰ কোনটো বিপদৰ সময়ত আপুনি আছে? আমি আজি পাহৰি গৈছো ৰাইজ। কিছুদিনৰ আগত আপোনালোকৰ ল'ৰা ছোৱালী লৈ, আপোনালোকৰ বৰৰ মানুহজনী লৈ, হাতত কাগজ পত্ৰ লৈ, পলিথিনেৰে আমি কাগজখিনি বান্ধি এখন গাড়ীত সোমাই NRC যোগেদি নিজৰ নাগৰিকত্বৰ নাম সোমাবৰ কাৰণে যোৰহাট শিৱসাগৰলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল ৰাইজ। আজি আমি পাহৰি গৈছো। নিজৰ নামটো আমাৰ NRCৰ মাধ্যমেৰে সোমাবৰ কাৰণে আমি যেতিয়া বিভিন্ন ঠাইত ঘূৰি ফুৰিছিলো, সেই সময়ত বদৰুদ্দিন ৰাজবল চাহাব আপোনালোকৰ কাষত আছিল। যেতিয়া সুপ্ৰিম কোৰ্টত বিভিন্ন ধৰণৰ কেছ হৈছিল তেতিয়া আমি ভয় খাই গৈছিলো। দিল্লীত যেতিয়া গৈছিলো আমাৰ বিৰোধী পক্ষৰ বিপৰীত পক্ষৰ লোকসকলে ডাঙৰ ডাঙৰ উকিল ধৰিছিল। আমি গৈ যেতিয়া উকিলক লগ পাওঁ তেতিয়া আমি ভয় খাই গৈছিলো। আমি ডাঙৰ ডাঙৰ উকিলক লগ পাইছিলো। আমাৰ ইয়াৰ উকিল বহুত আছে, সেই লোকসকলে নামবিলাক জানে, সচেতন লোকসকলে জানে। সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা কপিল সিবালক লগ পাইছিলো, সলমান খুৰছিদক লগ পাইছিলো, বিবেক টাংকাক লগ পাইছিলো, ইন্দিৰা জয়সিংক লগ পাইছিলো, শলি সুৰঞ্জী নেচৰানে জ্যেষ্ঠ উকিলক লগ পাইছিলো আৰু কৈছিলো যে মোৰ এই মানুহবিলাক বিপদত পৰিছে, আমাৰ হৈ আপোনালোকে কোৰ্টত ক'ব লাগে। তেওঁলোকে মান্তি হৈছিল। কিন্তু কি জানে ৰাইজ? এজন উকিলে এবাৰ যদি থিয় হয় 15 লাখ টকা লয়। একবাৰ কমেও 50-60 বাৰ খাৰা হ'বলগীয়া হৈছে ৰাইজ। হিচাপ কৰি চাব। আমাৰ হাহাকাৰ লাগিছিল। সেই সময়ত মই ৰাহুল গান্ধীৰ ওচৰলৈ গৈছিলো। জমিয়ত উলামায়ে হিন্দৰ সভাপতি আৰশ্বাদ মাদানী চাহাবে আমাক সহায় কৰিছিল। মুস্তাক আনফৰ জমিয়তৰ সভাপতিয়ে সহায় কৰিছিল। আপোনালোকেতো বেলেগ কেছত বহুত পইচা লয়। এই লোকসকল দুখীয়া মানুহ বিপদত পৰিছে, আপোনালোকে অলপ কমকে লৈ এই লোকসকলক সহায় কৰক। এবাৰ নহয়, দুবাৰ নহয়, 3 বাৰ নহয়, 50 বাৰ প্ৰতিটো কেছত গৈ তেওঁলোকৰ লগত কথা পাতি আমাৰ সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছিলো ৰাইজ। NRCত আপোনালোকৰ লোকৰ নামবিলাক সোমাইছিলো। বদৰুদ্দিন ৰাজবল চাহাব আপুনি তেতিয়া ক'ত আছিল? ৰাইজক কওক আপুনি সেই সময়ত আপুনি মানুহৰ লগত আছিল নে নাই? কোন উকিল ধৰিছিল নামি? কি আৰ্গুমেণ্ট কৰিছিল? আমি আমাৰ আৰ্গুমেণ্ট আপোনালোকক দি দিম। সুপ্ৰিম কোৰ্টত দৌৰি থকা অৱস্থাতে হঠাৎ
নিউজ আহিল যে মহিলাসকলৰ বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ বিয়া হোৱাৰ পাছত এখন লিংকেজ চাৰ্টিফিকেট দিয়ে পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে আৰু সেইখন কাউণ্টাৰ চাইন কৰে বিডিঅ'য়ে হঠাৎ গুৱাহাটী হাইকোৰ্টত এটা অৰ্ডাৰ ওলাল যে ৪৮ লাখ মহিলাৰ সেই পঞ্চায়তৰ ছেক্ৰেটাৰীৰ যিখন কাগজ সেইখন নাকচ কৰি দিলে হাহাকাৰ লাগিল আমাৰ গোৱালপাৰাত আহি সেইকাৰণে মই কৈছো বেছি দূৰ নহয় উকিলৰ পৰামৰ্শ মতে আমাক ক'লে যে জনজাতি লোকৰ যদি কোনোবাই মহিলাই কেছ কৰে সেই কেছটো আমি জিকিম নহ'লে আমাৰ মহিলাখিনিৰ অকণমান অসুবিধা হ'ব এইকে ৰচিদ আলমক মই ক'লো যে তুমি এই ক্ষেত্ৰত আমাক সহায় কৰা আৰু লগে লগে এইকে ৰচিদ আলমে বেৰিঠা মাৰাক বুলি আপোনালোকৰ গোৱালপাৰাৰ এগৰাকী ছোৱালীক লৈ গৈ সেই কেছটো আমি তাত কৰিছিলোঁ ৰাভা বুলি এজন লোকৰ নামত লৈ আমি কেছ কৰিছিলোঁ ৰঞ্জিত দাস নামৰ এজন লোকৰ নামত আমি কেছ কৰিছিলোঁ তাপসী দেৱী বুলি এগৰাকী মহিলাক লৈ গৈছিলোঁ যুঁজিছিলোঁ ছাৰ যদি সেই কেছ বেয়া হৈ গ'লহেঁতেন আজি এনেকে বহি আমি ভোট খুজিবলগীয়া নহ'লহেঁতেন কাৰণ ৪৮ লাখ মহিলাৰ যদি নাগৰিকত্ব গ'লহেঁতেন তেওঁৰ নুহতি সন্নাতি লৈ কিমান লাখ টকা নহ'লহেঁতেন আপোনালোকে চিন্তা কৰিব এইসকলক লগত লৈ যেতিয়া সুপ্ৰিম কোৰ্টত কেছ কৰা গৈছিল এদিন হঠাৎ যুক্তিৰে কপিল সিবাল ইন্দিৰা জয়সিঙে কোৱাৰ পাছত সেই মহিলাসকলৰ যিখন চাৰ্টিফিকেট হাইকোৰ্টে নাকচ কৰিছিল আমি সেই চাৰ্টিফিকেটখন আকৌ সুপ্ৰিম কোৰ্টৰ হতুৱাই বাহাল ৰখাৰ অৰ্ডাৰ কৰিছিলোঁ ৰাইজ তাৰ কাৰণে আজি সেই মহিলাসকলৰ নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছিল বদৌৰী নাজমল সাহাব আপুনি সেই ক্ষেত্ৰত কি ভূমিকা আছিল ৰাইজক কওক সেইকাৰণে ৰাইজ কথাবিলাক চিন্তা কৰিব কেৱল মই আপোনালোকক কোৱা নাই ইউডিএফৰ লোকসকলক কৈছো যে বদৌৰী নাজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আমাক তুচ্ছ তাচ্ছিল্য কৰে কিবিলাক কথা কয় মনত কৰকচোন আপোনালোকে মুছলমান মানুহৰ যিবিলাক ধনী মানুহ সেইবিলাক কয় বদৰুদ্দিন সাহাব যিবিলাক দুখীয়া মানুহ সেইবিলাক কয় মিয়া কয় নে নকয় ৰাইজ তুচ্ছ তাচ্ছিল্য এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰে যেতিয়া বিভিন্ন ধৰণেৰে বেয়া কথা কয় তেতিয়া সেই জুইত পানী ঢালিব আমি লাগে আমি যুঁজো তেওঁৰ লগত বিধান হবা বদৰুদ্দিন নাজমল ডাঙৰীয়াই সেই জুই যেতিয়া জ্বলি থাকে আমাৰ সংখ্যালঘু মুছলমানসকলৰ বিপক্ষে তাত কেৰাচিন তেল ঢালি আৰু জ্বলাব বিচাৰে ৰাইজ মই কৈছো আপোনালোকৰ কথা মই তথ্য সহকাৰে কম আপোনালোকৰ মোবাইলে আছে যিটো সময়ত হিমন্ত বিশ্বই আমাৰ মানুহক অপমান কৰি আমাৰ জেলত পঠিয়াইছে বিভিন্ন জনক চুৰ ডকাইত কৰি আমাক ভয় খুৱাইছে সেই সময়ত বদৰুদ্দিন নাজমল ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বেছিভাগ চুৰ ডকাইত হয় নে নহয় কওক ৰাইজ কৈছে নে নাই ৰাইজ তেওঁ কৈছে যে মুছলমানসকল বেছি জেলত থাকে ৰেপ কৰাৰ কাৰণে তেওঁ কৈছে যে মুছলমান ল'ৰাবিলাকৰ তেজবিলাক গৰম হৈ যায় যদি ৰাস্তাত ছোৱালীবিলাক দেখে এইবিলাক কথা কৈ থাকিলেতো হিমন্ত বিশ্বই ভালেই পায় এই জুই জ্বলি আছে তাতে আকৌ কেৰাচিন তেল ঢালি দিলে তাৰ পিছতে হিমন্ত বিশ্বই ডাঙৰ বিভিন্ন অজুহাতত ল'ৰাবিলাকক লৈ গৈ কাৰোবাৰ বুকুত গুলিয়াই দিছে কাৰোবাৰ ভৰিত গুলিয়াই দিছে বদৰুদ্দিন নাজমল সাহাব আপুনি ধুবুৰীবাসী ৰাইজক এনেদৰে বিপদত পেলাব নালাগিছিল হয় নে নহয় ঘৰত গৈ চিন্তা কৰিব ৰাইজ মই নকিবুল হুছেইনে আপোনালোকক কৈছো আপোনালোকে মুখ সংসদ কৰক 50টা হিমন্ত বিশ্বই আপোনালোকৰ নো মেডাল লৰাব নোৱাৰে ৰাইজ আপোনালোকক মই ৱাদা কৰিছো সেইকাৰণে আপোনালোকৰ এই মৰম আজি ৰাতি 9টা বাজিছে আপোনালোকে ইয়াত আহিছে কেইদিনৰ আগত ৰোজা আছিল
ভোকে পিয়াহে আমাৰ ইলেকশ্যনত আমি কৰ্মীসকলক মাতিছো। আমি কৰ্মীসকলক কৈছো যে আমি কেনেকৈ ইলেকশ্যন কৰিম আহা কথা পাতো। চৰ অঞ্চললৈ গৈছো। চৰ অঞ্চলত দেখিছো যে আপোনালোকৰ নিচিনা ৰাজহুৱা সভা। মই ক'লো যে ৰোজা মাহত ভোকৰ পিয়াহে আছে, আপোনালোকে ৰাজহুৱা সভা নালাগে। কৈছে যে আপোনালোকে এবাৰ আহক, ভোকে পিয়াহে থাকি আমি হিমন্ত বিশ্ব শৰ্মাক এই কণী দিবলৈ আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিব লাগিব। আপুনি ৰোজা মাহতো আহক, আল্লাহৰ ওচৰত দোৱা কৰিম, এইবাৰ আপোনাৰ লগত আমি আছো আহক। ডাঙৰ ডাঙৰ সভা হৈছে না নাই না কওক। ৰোজা মাহত আমি কৰিছো, ৰাইজৰ মৰম পাইছো। ইফতাৰৰ সময় হৈছে, একেলগে ইফতাৰ কৰিছো। ঈদত আপোনালোকে দেখিছে মই ধুবুৰীত নামাজ পঢ়িছো। মানুহৰ লগত বিলীন হৈ আছো ৰাইজ। আজি ৰাতিপুৱা গোৱালপাৰাত মই আছিলো, ইটাৰ ভাটা। ৰাতিপুৱা 6টাতে উঠি কাকো নকৈ এখন হোটেলত গৈ পুৰি খাই চাইছো যে সাধাৰণ মানুহবিলাকৰ মনৰ কথা কি। মই মাটিত মানুহৰ লগত বিলীন হৈ থাকো। ৰাইজ, এবাৰ আপোনালোকৰ প্ৰতিনিধি কৰি আপোনালোকে চাওক। ধনী মানুহবিলাক মোৰ পৰা যাওক, গৈ মোৰ আপত্তি নাই। দুখীয়া মানুহবিলাক একেলগে আহক, আমি কথা পাতিম। সেইকাৰণে ৰকিবুল হুছেইনক হিমন্ত বিশ্ব বেয়া পায়। এনে কেণ্ডিডেট অকমান আপোনাৰ দুৰ্বল নে শক্তিশালী? কেণ্ডিডেটজন ভাল নে বেয়া? অলপ দুৰ্বল নেকি? কোনোবাই মেনেজ কৰিব পাৰিব নেকি? মই লোকক মেনেজ কৰিম, মোক মেনেজ কৰিব নোৱাৰে। ৰাইজ, আপোনালোকৰ লগত থাকিম, আপোনালোকৰ পক্ষত থাকিম, ৱালৰ দৰে থাকিম। ৰাইজ, এডাল নোম লৰাব নিদিওঁ, মই ৱাদা কৰিছো আপোনালোকক। মই অন্য লিডাৰৰ নিচিনা সোপা ঢিলা লিডাৰ নহয়। আজি এইফালে কালি এইফালে তেনেকুৱা নহয়। অলপ উল্টা পুল্টা দেখিলেই এজিপি ভাল বুলি কোৱা লিডাৰ মই নহয়। বুজি পাইছে নহয় আপোনালোকে? মই এই লোকসকলক আহি পেলাই ভোট দিব লাগে বুলি কেতিয়াবা কৈছিলো নহয়? কৈছিলে দাদা? কি কৰিব? মই দৰৱ বুলি খাইছিলো, পেটত বিষ হৈ গ'ল। মইতো দৰৱ বুলিয়ে ভাবিছিলো। সেইকাৰণে ৰাইজ, যাৰ যোনে যি কৰ্ম কৰে তেনেধৰণৰ ফল পাব। কৰ্মৰ ফল আল্লাহ তাআলাই দিব। আজি যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাবা তুলিকাই কান্দিবলগীয়া হৈছে। আৰে বদৰুদ্দিন সাহেব যেতিয়া এনআৰচিত মানুহ বিপদত পৰিছিল, সেই সময়ত যদি আপুনি কান্দিলেহেঁতেন, আজি ৰাইজে আপোনাক এনেদৰে আপোনাৰ হ'বলৈ নোযোৱাকে নাথাকিলেহেঁতেন। বিপদৰ সময়ত আপুনি মানুহখিনিক অৱজ্ঞা কৰিলে, ঠাট্টা মস্কৰা কৰিলে। আৰু সেইকাৰণে হিমন্ত বিশ্বই কয় আপোনাক বধু ভাই। শুনিছে নহয়? মৰমত হিমন্ত বিশ্বই কয় বধু ভাই। শুনিছে না নাই? নাই শুনা? হিন্দীত কয় যে बदरुद्दीन आजमल जी का बहुत दिन का तमन्ना था हिमंत विश्व शर्मा को चीफ मिनिस्टर बनाने के लिए। बुझी पाइसे? 2008 प्राय बदरुद्दीन आजमल डांगरियाई हिमंत विश्व मुख्यमंत्री बनाबर कारणे बोले चेष्टा करि आछिल। हम हिमंत विश्व शर्मा बदरुद्दीन आजमल को जो कहते हैं वही करते हैं। तेरा कोৱা কথা শুনিছে না নাই? আপোনালোকে মই শুনাই দিম নেকি আপোনালোকে? চবটো জানে কথা মই দেখুৱাইছো না। তাৰ উত্তৰত ইউডিএফে কি কৈছে? বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৈছে? যে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যিজন মুখ্যমন্ত্ৰীয়ে আমাক বিভিন্ন ধৰণেৰে তুচ্ছ তাচ্ছিল্য কৰি আমাৰ টোপনি নাইকিয়া কৰিছে, সেইজন বোলে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আৰু মই কৈছো ভাৰতবৰ্ষৰ ভিতৰত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে ৰাইজ, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ৰাজনৈতিক বন্ধুৰ এইবাৰ আপোনালোকে এটা শিকনি দিব লাগিব। দিবনে নিদিয়ে ৰাইজ? আৰু কিবা ক'ব লাগিব জানো? হ'ব? হৈ যাব? মহিলা আজি ৰাতি হ'ল কাৰণে মহিলা নাই। আপোনালোকৰ পত্নী বাই ভনীয়েতো মহিলা। অলপ মহিলাৰ কথা কওঁ নেকি? মহিলাৰ কথা ক'লে মই লাখপতি বাইদেউ ক'ব লাগিব। লাখপতি বাইদেউ, হিমন্ত বিশ্বৰ লাখপতি বাইদেউ। মহিলাসকলক এক দিনত ক'লে যে মহিলাসকল যাওক অমুকলৈ অফিচলৈ, আপোনালোকে ফৰ্ম লওক। আমাৰ মানুহবিলাকে একদম
ৰাত দিন ৰ'দত গৈ ফৰ্ম ল'লে, কাৰণ ৰাহুল গান্ধী ডাঙৰীয়া আহিব। ভয়তে হিমন্ত বিশ্বই মহিলাসকলক অন্যফালে পঠিয়াই দিলে। এই বঙাইগাঁৱৰ ফালেদি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া গ'ল, বহুত মহিলাই ফৰ্ম লৈ আছিল। ৰাহুল গান্ধী ডাঙৰীয়াক দেখি দৌৰি আহিলে, আহি কৈছে আমি ফৰ্ম লৈছো, কিন্তু আমি আপোনাৰ লগত আছো। লাখপতি বাইদেউ এতিয়া নাই মহিলা, ফৰ্মখনটো ল'লে। আমাৰ যে DCSP পৰীক্ষা, UPSC পৰীক্ষা, এইসকলৰ কাৰণে এনেকে ৰাতি গৈ এদিনতে গৈ ফৰ্ম ল'ব নালাগে। অনলাইনতে ফৰ্ম পায় বা কাছাৰী ঘৰতে ফৰ্ম পায়। এই মানুহখিনিক কষ্ট দি আপোনাৰ ফৰ্ম ল'লে। এতিয়া মহিলাসকলক সুধিবচোন, যিখন ফৰ্ম ল'লে সেই ফৰ্মখন ইমান মোটা, লিখোতে হিমন্ত বিশ্বৰ 4 বছৰ যাবগৈ, এই ফৰ্ম আৰু জমা দিয়া নহ'ব এগৰাকী মানুহৰ। তাত কি লিখা আছে জানে? যে যি মহিলাৰ দুটাতকৈ বেছি ল'ৰা বা ছোৱালী, সেই মহিলাই এপ্লাই কৰিব নোৱাৰি। দুটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে এপ্লাই কৰিব নোৱাৰি। যদি নোৱাৰে, ফৰ্ম দিয়াৰ আগত ক'ব নোৱাৰিলে নেকি কথাখিনি? এই মহিলাখিনি নগ'লেহেঁতেন। সেইকাৰণে মই আজি কৈছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ গাঁৱৰ মহিলাগৰাকীয়ে দুটা ল'ৰা ছোৱালীতকৈ বেছি হ'লে সাধাৰণ স্কিম এটা আপোনালোকে দিব নোৱাৰে। আপুনি ঘৰৰ কেই নম্বৰ ল'ৰা? আপুনি ঘৰৰ 4 নম্বৰ ল'ৰা। আপুনি 4 নম্বৰ ল'ৰা মুখ্যমন্ত্ৰী হ'ব পাৰে, আৰু মোৰ এই গাঁৱৰ মহিলাগৰাকীয়ে দুটা ল'ৰা ছোৱালী হ'লে হ'ব নোৱাৰে। কথাটো হয়নে নহয়? কোনোবাই ক'ব পাৰিব এনেকে? যদি সঁচাকে আদৰ্শ নীতিৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ৰিজাইন দিয়ক। যে আমাৰ 4 নম্বৰ ল'ৰা, মহিলাসকলৰ দুটা হ'লে মই স্কিম নিদিওঁ, গতিকে মই চিফ মিনিষ্টাৰ নহওঁ। সেইটোহে। আপুনি 8 নম্বৰ হ'লেও চিফ মিনিষ্টাৰ লাগিব আপোনাক, কিন্তু মোৰ গাঁৱৰ মহিলাসকলক আপোনালোকে তেনেকৈ ঠগালে। ঠিক আছে, তথাপি চৰকাৰৰ স্কিম চৰকাৰে দিম বুলি কৈছে। ইলেকশ্যনৰ আগত দিম বুলি কৈছিল, মনত কৰক, লাখপতি। আমাৰ মহিলাসকলৰ যি ফূৰ্তি, যে মই লাখ টকা পাম। এগৰাকী কোনোবাই লাখ টকা পাইছেনে? হৰমুজা ব্লক নালাগে, গোৱালপাৰা নালাগে, ডিব্ৰুগড়, তিনচুকীয়া, সেইফালে কোনোবা এগৰাকী মহিলাই পাইছেনে? কিয় ঠগলা তুমি? সেইকাৰণে মই কৈছো যে এইবাৰ লাখপতি বাইদেউৰ যিখিনি মহিলাই লাখ টকা পাইছে, সব আপোনালোকে বিজেপি আৰু UDFক ভোট দি দিয়ক। আৰু যিসকলে নাই পোৱা, কংগ্ৰেছক ভোট দি দিয়ক। বাকচত হিচাপ নিকাচ খালাচ ওলাই যাব। হয় নহয়? আজি মহিলাসকল নাই ৰাতিৰ কাৰণে, মই আপোনালোকক কৈ আছো, এই যে মহিলাসকল এইবাৰে ঠগোৱা নাই, এগৰাকী লোকেও লাখ টকা নাপায়। এইটো জুমলা। জুমলাটো জানে নহয়? জুমলাটো ক'ৰ পৰা আহিলে? এই যে ইলেকশ্যনৰ আগত যে বিজেপিয়ে কৈছিল যে কংগ্ৰেছে বহুত দুৰ্নীতি কৰিছে, বাহিৰত টকা থৈছে, আমি এই টকাবিলাক লৈ আনিম আৰু প্ৰত্যেকটো পৰিয়ালৰ মহিলাৰ একাউণ্টত 15 লাখ টকাকে দিম, কৈছিল নে নাই? আমাৰ মহিলাবিলাক, মোৰ বুট দিয়া মহিলাবিলাকে মুখখন ঢাকি একাউণ্ট খুলিবলৈ গৈছে। ৰ'দ বৰষুণ নাই, একাউণ্ট বেংকত দীঘল লাইন। কিয়? একাউণ্ট খুলিব, 15 লাখ টকা পাব। 1000 টকাৰে চবে একাউণ্ট খুলিছিল। একাউণ্টটো খুলি মহিলাগৰাকীয়ে ফোনটো লৈ গাৰুৰ তলত শুই থাকে, যাতে গিৰিয়েকে নেদেখে। ক্ৰিংকে শব্দ আহিব, 15 লাখ টকা সোমাই যাব। ৰখি আছে, নোসোমায়। এবছৰ গ'ল, 2 বছৰ গ'ল, 3 বছৰ গ'ল, 10 বছৰ গ'ল, 15 লাখ টকা নাপালে। ইয়াত পাইছে নেকি কোনোবাই? 15 লাখ টকা পুৰা পোৱা নাই। 10 লাখ মান পাইছে, 5 লাখ, 3 লাখ, 1 টকাও পোৱা নাই। পিছত কৈছে সেইটো বোলে জুমলা। এই হিমন্ত বিশ্বৰ দ্বিতীয় জুমলা লাখপতি বাইদেউ। নিদিয়ে আপোনালোকক, দিব নোৱাৰে। তেওঁ নিজে ধাৰ লৈ উৰি আছে।
আমাক বন্ধকত থৈ বেংকত বন্ধকত থৈ হিমন্ত বিশ্বই উৰাজাহাজত টকা খৰচ কৰি আছে। এই যে আমাৰ যে ঝুমলা, এই যে ফোনটো লৈ পেলাই যে সদায় ৰখি আছিলে, ক্ৰিং কৰিব 15 লাখ টকা, ক্ৰিং কৰিব 15 লাখ টকা, এদিন সঁচাকে ক্ৰিং কৰিলে। মহিলাবিলাকে এনেকে ফোনটো চাই দেখে যে বাহ মোৰ 15 লাখ টকা আহি গ'ল, এনেকে চাই দেখে কি হ'ল যে মই যিটো মূৰৰ গাম মাটিত পেলাই 1000 টকা যে থৈছিল, একাউণ্ট খুলিছিল, তাৰ পৰা 200 টকা বেংকে দিন ডকাইতি কৰি কাঢ়ি লৈ গুচি গ'ল। হয় নে নহয়? আমাৰ বয়সস্থ লোকসকলে দেখিছে আগতে একাউণ্ট খুলিলে ভাল লাগে, 1000 টকা থলে যেতিয়া আনিবলৈ যাওঁ তেতিয়া 1200 টকা হৈ যায়, সুদ দিয়ে, ইণ্টাৰেষ্ট দিয়ে। আজিকালি মূৰৰ ঘাম মাটিত পেলাই মই বেংকৰ একাউণ্টত পইচা থৈছো, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকলে দিন ডকাইতি কৰি তাৰ পৰা ফোন কাটি লৈ যায় নে নাযায় কওক ৰাইজ। আগতে আলপাই বন্দুক দেখুৱাই পইচা লৈছিল, এই চৰকাৰে আমাৰ পইচা নুশুবা নেমেলা কৈ আমাৰ পৰা কাটি লৈ যায়গৈ। হয় নে নহয় কওক ৰাইজ? কথাবিলাক চিন্তা কৰিব। যেতিয়াই দেখিব যে হিমন্ত বিশ্ব শৰ্মা আকাশত উৰা নাই, পেপাৰত আপোনালোকে নাপাব, তেতিয়াই দেখিব যে চৰকাৰে আপোনালোকৰ পৰা টেক্স লোৱাটো অলপ কমি গৈছে। তেতিয়াই আপোনালোকে ঘৰৰ পৰা মটৰ চাইকেলখন নুলিয়াব, আপোনালোকে 4 চকীয়া গাড়ী নুলিয়াব, আপোনালোকে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ গাড়ী নুলিয়াব। ওলোৱাৰ লগে লগে আপোনালোকৰ ফটো তুলি আপুনি মটৰ চাইকেলৰ হেলমেট পিন্ধি গৈছে, অকণমান খুলি নামোতেই হেলমেট নাই বুলি ফটো তুলি আপোনালোকক আকৌ 1000 টকা ফাইন কৰে নে নকৰে কওক? বিভিন্ন গাড়ীত ফাইন কৰে নে নকৰে? যেতিয়াই হিমন্ত বিশ্বৰ হেলিকপ্টাৰ উঠা পইচা কমি যায়, তেতিয়াই ৰাইজৰ ওপৰত টেটু চেপি টেক্স লয়। যেতিয়া কয় যে টেক্স আহি গ'ল, খৰমুজা ব্লকৰ পৰা 5 লাখ আহিলে, অমুকৰ পৰা 5 লাখ আহিলে, কিমান হ'ল বোলে 50 লাখ, 5 দিন মই ঘূৰিব পাৰিম। 5 দিন উৰাজাহাজত ঘূৰি 10 লাখে খৰচ কৰি তেওঁ তাৰপিছত আকৌ বহি থাকে। লাইটৰ বিলৰ খবৰ কি? লাইটৰ বিলৰ খবৰ আগতে 200 টকা হৈছিল, আজিকালি 1000 টকা হ'লে নহয়। তাৰপিছতো আজি বিজেপিৰ বন্ধু ইউডিএফক ভোট দিব নেকি ৰাইজ? সেইকাৰণে আপোনালোকে এতিয়া এই ৰাতি ইয়াত বহি আছে। হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যেতিয়া কথা কওঁ, তেওঁৰ ক'ৰবাত CID এটা দুটা থাকে নহয়, ডাইৰেক্ট সুধি থাকে অলপ তেখেতক শুনাব নেকি আপোনালোকৰ কথাখিনি? মোৰ ইয়াৰ মানুহখিনি শুনাব নেকি? এনেকুৱাকে শুনাম তেওঁ যাতে চকুত চাপ মাৰি ধৰে। শুনাব? মোবাইল আনিছে, মোবাইলৰ লাইটটো জ্বলাব জানে? এনেকুৱাকে লাইটটো জ্বলাও, দিছপুৰৰ ফালে আমি মাৰি দিম, হিমন্ত বিশ্বই থতমত খাই নিজৰ চকীত পৰিব লাগিব। উঠাওক আপোনালোকৰ মোবাইল। সাংবাদিক বন্ধুসকল উঠাওক, ডেকা ল'ৰাবিলাক, আমাৰ বয়সস্থ লোকসকল আৰু উঠাওক, আৰু উঠাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ধুবুৰীৰ ৰিজাল্ট ওলাই গ'ল। এইবাৰ সংসদ কংগ্ৰেছ পাৰ্টিৰ ৰকিবুল হুছেইন হ'ল। আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ ওপৰত বিশ্বাস কৰি কৈছো, চাওক কি সুন্দৰ। এনেধৰণৰ আমি পোহৰ কৰিম আপোনালোকৰ জীৱন। আমি কৰ্ম কৰি খোৱা লোক, আমাৰ হাতত জোৰ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়া, আপোনালোকে সাৱধান। আপোনালোকে যি অত্যাচাৰ কৰিছিল, অত্যাচাৰৰ অন্ত হ'ল। ৰকিবুল হুছেইন, কংগ্ৰেছ, আমাৰ গোটেইখিনি আহিছো। আমি এনেদৰে আপোনালোকক পোহৰ কৰিম জীৱনত যে আপোনালোকক আৰু এনেধৰণৰ অশান্তি কৰিবলৈ 50 লাখ হিমন্ত বিশ্ব শৰ্মাই বলে নোৱাৰে। ধন্যবাদ। জয় হিন্দ, খুদা হাফিজ।